আমি কৰিছো ইয়াত নতুনকে এটা ভাটা এষ্টাব্লিছ কৰিব কয়লা কোক ইণ্ডাষ্ট্ৰী তো অলৰেডি আমাৰ ইয়াত 4-5খন ভাটা আছে আৰু আমাৰ চিয়াৰ লাইনত যোনটো অৱস্থা হ'ল ৰাইজে সবে দেখি আছে ইয়াত কেনেকুৱা পৰিস্থিতিত আমি জীয়াই আছো গোটেই মানুহ ৰাইজে ইয়াত আমাৰ না খাবলৈ এটা ভাল পানী আছে না ভাল পৰিৱেশ আছে সেইটো কাৰণে আমি যে ৰাইজ সবে একত্ৰিত হ'ল যে ইয়াত আমাৰ আৰু ভাটা নালাগে ৰাইজক এতিয়া বিচাৰিছো যে আমাৰ এইটো ভাটা যোনটো এষ্টাব্লিছ কৰিব লৈছে এটি অতি সোনকালে বন্ধ হ'ব লাগে কামটো বন্ধ হ'ব লাগে নিৰ্মাণ কামটো এটো ৰাজীৱ সিং বুলি আমি গম পাইছো ৰাজীৱ সিং বুলি মাটিটো হ'ল টিংকু শাহ পঞ্চায়ত প্ৰতিনিধিসকলে আমি কালি গৈছিলো এখন জাননী দি থৈ আহিলো পঞ্চায়ত প্ৰতিনিধিসকলে কৈছে যে এটো আমাৰ আগৰ প্ৰেসিডেন্টে দিছে কি দিছে তেওঁলোকক সুধিছিলো আমি কিন্তু তেওঁলোকে একজেক্ট আমাক ক'ব পৰা নাই আমাৰ পৰা দুদিনত সময় লৈছিলে দুদিন টাইম লৈছিলে কিন্তু আমাক এতিয়ালৈকে মতাও নাই বা ৰিপ্লাই একো দিয়া নাই আপোনালোকে ভাটা নিৰ্মাণ কৰিব নিদিও বুলি কৈছে আমি এতিয়া আইনৰ হেৰিদি যাব লাগিব আমি কো ডিস্ট্ৰিক্ট কমিশনৰ ওচৰত লগ কৰিম বা মেমৰেণ্ডাম দিম তেওঁক যোনটো আইনৰ যোনটো প্ৰসেস আছে সেই প্ৰসেস মতে যাম এই অঞ্চলটোত বহুত মানুহ কেন্সাৰত মৰি আছে পলিউশন কন্ট্ৰোল বোৰ্ড বা আমাৰ লোকেল গাঁও পঞ্চায়তে হওক পাব্লিক কনসাৰ্ন নোহোৱাকে ইয়াত কেনেকে এনঅচি দিব পালে সেইটো আমাৰ কোৱেশ্চন এটা আছে আৰু যি কন্ডিশন হৈ আছে যিবিলাক এক্সিস্টিং ভাটা আছে সিহঁতৰ চিমনি বিলাক হাইট নাই সিহঁতিও গভৰ্ণমেন্টৰ কোনো ৰুলছ এণ্ড ৰেগুলেশ্যন ফলো নকৰাকে ভাটাবিলাক চলাই আছে ইহঁত ভাটা মালিক যোনকেইটা অনাৰ আছে সিহঁতকো কেইবাবাৰ জাননী দিয়া হ'ল তথাপিও আমাৰ কথা কেয়াৰ নকৰে ইহঁতি